হে গাইজ, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। বিবাহপাশত আবদ্ধ হ'ল অসমৰ জনপ্ৰিয় অভিনেতাজন। হয়, আপোনালোকে ঠিকেই শুনিছে। বিবাহপাশত আবদ্ধ হ'ল সূৰুযমুখী ধাৰাবাহিকৰ অংশুমান অৰ্থাৎ নীলিম দত্ত। জনপ্ৰিয় অভিনেতা নীলিম দত্ত কাৰ লগত বিবাহপাশত আবদ্ধ হ'ল সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকত অভিনয় কৰা অংশুমান অৰ্থাৎ নীলিম দত্ত বিবাহপাশত আবদ্ধ হ'ল। জনপ্ৰিয় অভিনেতা নীলিম দত্ত বৰ্তমান আঙুঠি পিন্ধোৱা পৰ্ব হৈ গৈছে। তেখেতৰ হ'বলগীয়া পত্নীগৰাকীৰ নাম হ'ল প্ৰিয়ংকা বৰা। আপোনালোকে বাৰু নীলিম দত্ত খবৰটো শুনি কেনেকুৱা পালে মোক এটা কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই। মৰম খানি দিম তোমাৰে দেহত আঁকি দিম প্ৰতি পদক